খাৰুপেটীয়া ট্ৰাক চালকৰ ভয়ংকৰ কাণ্ড কৰ্তব্যৰত আৰক্ষীক উঠাই নি পেলাই দিলে ৰাজপথত দৰঙৰ খাৰুপেটীয়া ট্ৰাক চালকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড খাৰুপেটীয়া নগৰৰ মাজমজিয়াত নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্থাৰ পৰা ট্ৰাক চালকে ট্ৰেফিক আৰক্ষীক উঠাই নি পেলাই দিয়ে নাগেশ্বৰত পুলিচ পইণ্টৰ পৰা শংকৰধৰ শইকীয়া নামৰ এগৰাকী ট্ৰেফিক আৰক্ষীক নাগেশ্বৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পেলাই দি গাড়ীলৈ পলায়ন কৰে চালকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ট্ৰেফিক আৰক্ষী শংকৰধৰ শইকীয়াক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে উল্লেখ্য যে দায়িত্ব পালন কৰি থকা ট্ৰেফিক পুলিচক দিন দুপৰতেই ট্ৰাক চালকে উঠাই নি প্ৰায় 1 কিলোমিটাৰ দূৰত্বত পেলাই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উল্লেখ্য যে শংকৰধৰ শইকীয়াক ট্ৰাক চালকে পেলাই দিয়া দৃশ্য বন্দী হৈছে CCTV কেমেৰাত প্ৰত্যক্ষদৰ্শীৰ মন্তব্য শুনাই লৈছে এই মুহূৰ্তত এইটো এই 10 চকীয়া ট্ৰাক এইটো আপোনাক আনিছে চাৰিআলিৰ পৰা খাৰুপেটীয়া চাৰিআলিৰ পৰা আনি মানে নাগেশ্বৰত পেলাই দিলা আৰু গাড়ীৰ লগত ঘচা খেলাই দাঙি আনিছে ড্ৰাইভাৰেতো ড্ৰাইভাৰৰ চাইডে ড্ৰাইভাৰৰ দাঙি আনিছে দাঙি আনি ইয়াত মানে আৰু এটা গাড়ীৰ লগত ঘচা খেলাই মানে পেলাই দি এইটো গাড়ী গুচি গ'ল আমি ইয়াৰ পৰা তাকে যাই ধৰিম না গাড়ীৰ পৰাই যাম তাৰপিছত যাই ধৰিলোঁ এতিয়া নাই মাত বুলি নাই তাৰপিছত আৰু এটা গাড়ী আহি তাৰপাছত সিহঁতক ট্ৰেফিকটো মিলাই গ'ল ইয়াত মই গুৱাহাটীত অৱস্থা একদম বেয়া